মায়ে আকৌ দেখিলে নহয় চাউল এমুঠি লৈ আহিছোঁ আৰু লগতে চাহপাত এমুঠি মিক্স কৰি দিছোঁ। তাকে দেখি পেলাই মায়ে কৈছে নহয়, তইনো কি কি যে বস্তুবোৰ বনাই থাক, মই ভাত ৰান্ধিব লাগে, তই মুঠতে পাকঘৰৰ পৰা ওলা, এইবোৰ কি কাম কৰ তই পিছত কৰি থাকিবি বুলি মায়ে ক'লে। মই বোলো ৰ'বচোন মা, মই এনেই কিবা কিবি বনাই থকা নাই, ইয়াৰ পৰা কিবা এটা বনিব আৰু যিটো বনিব সকলোৰে কিন্তু লাভ হ'ব। তাৰপিছত মায়ে একেবাৰে গ'লেই নহয়, এয়া দেখিছেনে বাৰীৰ পৰা এয়া পাচলি লৈ আহিছে। মানে মায়ে কৈছে মুঠতে পাকঘৰৰ পৰা আঁতৰি দে, তই পিছত কি বনা, সোনকালে ভাতকেইটা সকলোকে খুৱাই লওঁ। তাৰপিছত এয়া মা গ'লেই পাকঘৰলৈ, দেউতা আৰু মায়ে এয়া চাহ জলপান ৰাতিপুৱা খাই ল'লে। মই পাকঘৰৰ পৰা ওলাই আহি পেলাই ভাবিলোঁ যে মই ঘৰখন চাফ চিকুণ কৰি লওঁ। মায়ে মানে অকলে গোটেই কামখিনি কৰি থাকে যে বৰ বেয়া লাগে, গোটেই ঘৰ চাফ চিকুণ কৰাৰ পৰা ধৰি ভাত পানী ৰন্ধাৰ পৰা ধৰি। এয়া আগফালে দেউতাই ইমান ধুনীয়াকৈ ফুল লগাই থয় নহয়, খুব ভাল লাগে আমাৰ আগফালৰ পৰিৱেশটো। আগতে মানে গোটেই ফুলেৰে ভৰি আছিলে, একদম ডালিয়া ফুল কৰে, ইমান ধুনীয়া লাগে নহয় পৰিৱেশটো। তাৰপিছত এয়া দেখিলেনে, মই বোলো গোটেইখিনি চাফ চিকুণখিনি কৰি লওঁ। আগফাল পিছফাল গোটেইখিনি ভালদৰে সাৰি লৈছোঁ প্ৰথমতে। আৰু ঘৰত থকা কেইদিনহে যি সহায় হয়, আৰু আমাৰ ছোৱালীবোৰ তেনেকুৱাই হয় নহয়নে, এখন ঘৰলৈ উলিয়াই দিয়াৰ পাছতে নিজৰ মাকৰ ঘৰখনত মানে সহায় কৰিবলৈও কেতিয়াবা সময়ে নিমিলে। আৰু সেয়েহে যিকেইদিন ঘৰত থাকোঁ নহয়, গোটেই কামখিনি যে কৰি থৈ যাওঁ তেনেকুৱা লাগে। তাৰপিছত এয়া আহিলোঁ, ঘৰ চৰ বোলো ভালদৰে মুচি কাচি লওঁ। ৰাতিপুৱাৰ সময়খিনিত মানে এই গোটেইখিনি কাম কৰিলে মনটো খুব ভাল লাগে। তাৰপিছত এয়া গোটেইখিনি ভালদৰে মুচি কাচি ল'লোঁ। তাৰপিছত আকৌ মোৰ বনাবলৈয়ে আছে নহয়, মই আপোনালোকক কৈছিলোঁৱে মই এই চাউল আৰু চাহপাতখিনি লৈ আহিছোঁ, কিনো কৰিম, আপোনালোকৰ কিন্তু লাভ হ'ব দেই। তাৰপিছত এয়া বনাবলৈ আৰম্ভ কৰিয়ে দিলোঁ। মই এমুঠি চাউল লৈ পেলাই এয়া এমুঠি চাহপাত ইয়াতে খুব ভালদৰে মিক্স কৰি লৈছোঁ দেই, দুইটা বস্তু। আচল কথাটো কৈ দিছোঁ শুনক, দেৰি কৰি নাথাকোঁ বাৰু। মোৰ মানে ইমান বেছি চুলিৰ সমস্যা হৈছে, চুলিবোৰ সৰিছে। আগতে বহুত মানে মই চুলিৰ যত্ন লৈছিলোঁ ঘৰুৱা সামগ্ৰীৰে, তেতিয়া মোৰ চুলিবোৰ বহুত ভাল হৈ আছিলে, আৰু এতিয়া চুলিবোৰ বহুত বেছি সৰিবলৈ লৈছে। তাকে আজি ৰেমেডি এটা প্ৰস্তুত কৰি আছোঁ। এই যে চাউল আৰু চাহপাতখিনি মই দিছোঁ, ইয়াৰ পৰা মই এটা হেয়াৰ টনিক বনাম, যিটো টনিকে আপোনাৰ চুলি গুৰি মজবুত কৰি চুলি সৰা সমস্যাটো নাইকিয়া কৰিব। দুইটা বস্তু খুব ভালদৰে আপোনালোকে বইল কৰি ল'ব। মানে যদি একাপ আপোনালোকে পানী দিয়ে, যেতিয়া আধা কাপ হ'ব তেতিয়াহে ব্যৱহাৰ কৰিব। আৰু এই হেয়াৰ টনিকটো অকল আমি চাহপাত আৰু এই চাউলৰ পানীখিনি বইল কৰিলে নহ'ব, কিন্তু ইয়াত আৰু দুটামান বস্তু মিক্স কৰিব লাগিব। আৰু মিক্স কৰি পেলাই মই ক'ম বাৰু কি কি বস্তু মিক্স কৰিলোঁ। তাৰ আগতে বোলো স্কিন কেয়াৰ লৈ লওঁ। এইফালে আকৌ মায়ে ইমান ধুনীয়াকৈ দৈ গাখীৰ থৈছিলে নহয়, তাৰে মই 2 চামুচমান দৈ গাখীৰ লৈ পেলাই অকণমান হালধি গুড়ি মিক্স কৰিছোঁ। দুইটা বস্তু খুব ভালদৰে মিহলাই লৈছোঁ। যেতিয়া আপোনাৰ ছালখন ক'লা পৰি যায় নহয়, তেতিয়া এই দুইটা বস্তুৱে কিন্তু আপোনাৰ ছালৰ উজ্জ্বলতা বৃদ্ধিত যথেষ্টখিনি সহায় কৰে। কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব, দিনত নলগাব, ৰাতি লগাব। মই যিহেতু ঘৰৰ পৰা ক'ৰবাত বাহিৰলৈ ওলাই নাযাওঁ, সেয়েহে মই দিনতে লগাই লৈছোঁ বাৰু। কিন্তু আপোনালোকে ৰাতি শোৱাৰ আগত যদি ব্যৱহাৰ কৰে নহয়, বেছি ভাল ৰিজাল্ট পাব। তাৰপিছতে এয়া মই স্কিন কেয়াৰ বোলো কৰি লওঁ, ভালদৰে মুখত লগাই লৈছোঁ পেকটো। তাৰপিছত যিটো হেয়াৰ টনিকটো মই দেখুৱাইছিলোঁ, এই হেয়াৰ টনিকটোত আপোনালোকে ধৰক ভিটামিন ই অইল ইয়াৰ লগত যোগ কৰিব পাৰে, নহ'লে আপোনালোকে নাৰিকল তেল খুব ভালদৰে মিক্স কৰি পেলাই আপোনালোকে কটন লৈ পেলাই, কপাহ লৈ পেলাই আপোনালোকে চুলিৰ গুৰিত ৰাখিব পাৰে, লগাব পাৰে। নহ'লে স্প্ৰে বটলবোৰ যে পায়, স্প্ৰে বটলে খুব ধুনীয়াকৈ যদি আপোনালোকে চুলিৰ গুৰিত লগাই নহয়, বহুত ভাল আপোনালোকৰ চুলিৰ কাৰণে। আৰু এই হেয়াৰ টনিকটো লগোৱাৰ পাছতে আপোনালোকে ৰাখি থ'ব পাৰে। এই হেয়াৰ টনিকটো কিন্তু আপোনালোকে চাফা চুলিতহে লগাব। আগদিনাখন যদি আপোনালোকে শ্বেম্পু কৰি থৈছে, তাৰপিছত আপোনালোকে লগাব। লগাই পেলাই আপোনালোকে এঘণ্টামান ৰাখিব, তাৰপিছত আপোনালোকে অকল পানীৰে ধুই দিব। এনেকৈ যদি আপোনালোকে ৰেগুলাৰ কৰে, আপোনালোকৰ চুলি সৰা সমস্যাটো নাইকিয়া হ'ব। এনেধৰণৰ আপোনালোকৰ বাবে উপযোগী ভিডিঅ' লৈ পেলাই মই পুনৰ আহিম। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।